শিলপুখুৰীস্থিত সিদ্ধি যোগা চেণ্টাৰৰ ৭ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস যোগ কেন্দ্ৰটোৰ ৭ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত কৰা হয় বিশেষ অনুষ্ঠানৰ কেন্দ্ৰটোৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হয় বিভিন্ন প্ৰতিযোগিতা উক্ত অনুষ্ঠানত যোগাভ্যাস সন্দৰ্ভত বক্তব্য আগবঢ়াই কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া লগতে উপস্থিত থাকে কেইবাগৰাকীও যোগ প্ৰশিক্ষক আজি আমাৰ সিদ্ধি যোগা চেণ্টাৰৰ ৭ম বছৰ পূৰ্ণ হ'ল আৰু ৮ত সোমালে আমাৰ ৭ বছৰ আগতে আমাৰ এই চেণ্টাৰটো ওপেনিং হৈছিলে আজি আমাৰ এনে ধৰক আৰম্ভণি হিচাপে যেটো কৰিছিলো তাতকে অলপ ব্যতিক্ৰমী কৰিবৰ কাৰণে আমি চেষ্টা কৰিছো আজি আমাৰ অনুষ্ঠানটোত আমি আমাৰ যিখিনি মানে আমাৰ মেম্বাৰ আছে তেওঁলোকৰ মাজতে কিছুমান আমি প্ৰতিযোগিতা ৰাখিছো যিবিলাকৰ দ্বাৰা তেওঁলোকে মানে অলপ আনন্দও লাভ কৰে আৰু লগতে আমি চেষ্টা কৰিছো যাতে আগন্তুক বৰ্ষত আমি যোগাটো আৰু মানে স্প্ৰেড কৰিব পাৰো আমি মানুহবিলাকৰ মাজত সজাগতা আনিব পাৰো যোগাই মানে কেনেকুৱা ধৰণৰ বেনিফিট কৰে আমাৰ মানুহৰ জীৱনৰ ক্ষেত্ৰত হিচাপে আমি আমাৰ কিছুমান আয়ুৰ্বেদিক বিভাগৰ ডক্টৰ আহিছে আপোনাৰ আৰ্থ্ৰাইটিছ ৰিউমেটিক ফেক্টৰ বিভাগৰ যিজন প্ৰণৱ চৌধুৰী ছাৰ তেখেতো উপস্থিত আছে তেওঁলোকৰ নিজৰ ভাষ্য অনুসৰি জনাইছে আমাক যে যোগাই আমাক কি ধৰণে সহায় কৰে এইটো ক্ষেত্ৰত